নমস্কাৰ সবলাৰাম কৰিছে আছামিজ ট্ৰেন্ডিং আজি 24 অক্টোবৰ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত এছআইটিৰ সংবাদমেল আমি আমাৰ লাগতিয়াল সকলো তথ্য পাইছো জুবিন গাৰ্গ থকা হোটেলৰ সিসিটিভি ফুটেজ সিংগাপুৰ আৰক্ষীক বিচৰা হৈছে সিংগাপুৰ আৰক্ষীয়ে 10 দিনৰ ভিতৰত আমাক সহাৰি জনাব শীঘ্ৰেই আমাক তদন্তৰ ক্ষেত্ৰত প্ৰয়োজনীয় তথ্য দিব সিংগাপুৰ আৰক্ষীয়ে সময়মতেই আমি কোৰ্টত আমাৰ প্ৰতিবেদন দাখিল কৰিম এতিয়ালৈকে প্ৰায় 70 জন লোকক খুদাপোছা কৰিছে এছআইটিৰ দলে 21 অক্টোবৰত সিংগাপুৰৰ 5 জনীয়া আৰক্ষীৰ সৈতে এছআইটিৰ বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকতেই সিংগাপুৰৰ মৰণোত্তৰ প্ৰতিবেদন এছআইটিক দিছে জুবিন গাৰ্গৰ মৃত্যু হোৱা ঘটনাস্থলীও এছআইটিয়ে পৰিদৰ্শন কৰিছে সিংগাপুৰত থকা কেইবাগৰাকীও অসমীয়াৰ ভাষ্য গ্ৰহণ কৰা হ'ব সিংগাপুৰত গোচৰটোৰ বাবে প্ৰয়োজনীয় যথেষ্ট তথ্য পোৱা গৈছে সংবাদমেলত কলে এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই 10 দিনৰ পিছত জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ৰহস্য ফাদিল হ'ব সিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলোৱাৰ সন্দৰ্ভত আজি সংবাদমেল অনুষ্ঠিত কৰি এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এছআইটিৰ মুৰব্বীয়ে আন এটা ব্ৰেকিং নিউজ প্ৰথমবাৰলৈ সিআইডিৰ কাৰ্যালয়ত উপস্থিত হৈছে জুবিন গাৰ্গৰ পত্নী গৰিমা কৈকিয়া গাৰ্গ গৰিমা কৈকিয়া গাৰ্গৰ সৈতে উপস্থিত জুবিন গাৰ্গৰ ভগ্নী পালমি বৰঠাকুৰ আজি দুয়োৰে ভাষ্য গ্ৰহণ কৰিলে এছআইটিয়ে সিআইডিৰ অফিচত আহিছিল দুয়ো জুবিন গাৰ্গৰ মৃত্যুৰ এমাহৰ অন্তত সিআইডিৰ কাৰ্যালয়ত গৰিমা পালমি প্ৰথমবাৰলৈ সিআইডিৰ কাৰ্যালয়ত আজি উপস্থিত হৈ নিজৰ ভাষ্য প্ৰদান কৰে গৰিমা কৈকিয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নীয়ে আৰু আনপিনে জুবিন ক্ষেত্ৰত উপস্থিত হৈ গৰিমা কৈকিয়া গাৰ্গৰ আহ্বান জুবিন ক্ষেত্ৰক লৈ কোনেও যাতে ৰাজনীতি নকৰিব জুবিন ক্ষেত্ৰক পবিত্ৰ কৰি ৰাখক সকলোৱে জুবিন ক্ষেত্ৰলৈ গৈ পুনৰ উচুপি কান্দি উঠিল গৰিমা কৈকিয়া গাৰ্গ সকলোৱে সন্মানেৰে জুবিনৰ বাবে প্ৰাৰ্থনা কৰক অশান্তিকৰ পৰিবেশ সৃষ্টি নকৰাকৈ সকলো আহক জুবিন ক্ষেত্ৰলৈ ঠাইখিনি সকলোৱে পবিত্ৰ কৰি ৰাখক ইয়াত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰিব সকলোৱে শান্তি সম্প্ৰীতি বজাই ৰাখক জুবিনে ৰাজনীতিক প্ৰশ্ৰয় দিয়া নাছিল গতিকে ৰাজনীতি নকৰিব জুবিনক লৈ গতিকে ৰাজনীতিৰ কথা ইয়াত আহিব নালাগে এই ক্ষেত্ৰখনক লৈ আমাৰ পৰিয়ালে ৰাজনীতি কেতিয়াও নিবিচাৰে ইয়াত জাতি ধৰ্ম ভাষাৰ কোনো কথা নাই সকলো লোকেই ইয়াত আহিব পাৰিব ইয়াক কেৱল শান্তি সম্প্ৰীতিৰ স্থান হৈ থাকক সমগ্ৰ অসমবাসীৰ বাবে প্ৰশাসনে বান্ধি দিয়া সময়ক লৈ মন্তব্য গৰিমা কৈকিয়া গাৰ্গৰ প্ৰশাসনে কিবা অসুবিধা দেখাৰ বাবেহে সময় নিৰ্ধাৰণ কৰিছে ৰাইজে যি বিচাৰে প্ৰশাসনে সেয়া চাই লওক 11-12 বজালৈ পৰিৱেশ ঠিকেই থাকে জুবিন ক্ষেত্ৰত গতিকে ইমান অসুবিধা হ'ব নালাগে জুবিন ক্ষেত্ৰত উপস্থিত হৈ এইদৰে মন্তব্য কৰে গৰিমাই তথাপিতো প্ৰশাসন আৰক্ষীয়ে চাই লওক জুবিন ক্ষেত্ৰক পবিত্ৰ কৰি ৰাখক জুবিন ক্ষেত্ৰৰ প্ৰৱেশক লৈ প্ৰশাসনৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা যি এছঅপি দিছিল সেই এছঅপি সন্দৰ্ভত এইদৰে মন্তব্য কৰে গৰিমা কৈকিয়া গাৰ্গে আন এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ দেশৰক্ষী পৰেশ বৈশ্যৰ ঘৰত সিএম ভিজিলেন্সৰ তালাচী পুৱাৰে পৰা সিএম ভিজিলেন্সৰ চলাই আছে অভিযান জুবিনৰ দেশৰক্ষী পৰেশ বৈশ্য বৰ্তমান বাক্সা জিলাৰ কাৰাগাৰত বৃহৎ ধনৰ লেনদেনক লৈ সিআইডিয়ে গ্ৰেপ্তাৰ কৰিছিল পৰেশ বৈশ্যক পুৱাৰে পৰা সিএম ভিজিলেন্সে চলাই আছে অভিযান আন এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বিশেষ আহ্বান ৰীতা চৌধুৰীৰ জুবিন ক্ষেত্ৰৰ এছঅপিক লৈ এই আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিশেষ আহ্বান ৰীতা চৌধুৰীৰ জুবিন ক্ষেত্ৰলৈ যোৱাৰ সময়সীমা পুনৰ বিবেচনা কৰক মুখ্যমন্ত্ৰী শৰ্মায়ে ফেচবুকত পোষ্টত ৰীতা চৌধুৰীয়ে জনাইছে আহ্বান কিয় সময়সীমা বিবেচনা কৰিব লাগে সেয়াও ক'লে ৰীতা চৌধুৰীয়ে মুখ্যমন্ত্ৰীয়ে যাতে জুবিন অনুৰাগীসকলৰ আৱেগ বুজি পায় তাৰ বাবে আহ্বান জনাইছে সাহিত্যিক ৰীতা চৌধুৰীয়ে আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটোক বিপথে নিব বিচাৰিও যেন সুকলমে চৰকাৰে নিব পৰা নাই কাৰণ জুবিন ক্ষেত্ৰত ৰাইজৰ সমাগমে চৰকাৰক দাগিদা দি আছে যে এনে কৰিব নোৱাৰিবা জুবিন গাৰ্গৰ সমাধিস্থলীক লৈ প্ৰশাসনৰ বিশেষ নিৰ্দেশনা সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ এই প্ৰতিক্ৰিয়া জুবিন ক্ষেত্ৰত উদ্ভণ্ডলি কৰা লোকসকল বিজেপিৰ কৰ্মী আছিল বুলি মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীৰ
আন এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীৰে পুনৰবাৰ বিজেপিৰ প্ৰতিবাদ জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীৰে ৰেলী শাসকীয় দল বিজেপিৰ তদন্ত আপোচ নকৰিবলৈ আহ্বান বিজেপিৰ মন্ত্ৰী আৰু নেতাৰ তদন্ত প্ৰক্ৰিয়াত অসন্তুষ্ট বুলি প্ৰকাশ বিজেপি কৰ্মীৰ আজি ধেমাজিত ন্যায় যাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ গেৰুৱা দলটোৰ ন্যায় যাত্ৰাত অংশগ্ৰহণ কেইবা সহস্ৰাধিক বিজেপি লোকৰ ধেমাজিৰ পৰা দেখিবলৈ পোৱা গৈছে বিজেপিৰ এই আন্দোলন এবাৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াক লৈ অসন্তুষ্ট বিজেপি কৰ্মীৰ তৃতীয় দিনৰ বিজেপিৰ আন্দোলন কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী খবৰ জুবিনক ন্যায় বেলেগে নিদিলেও ভগৱানে এদিন নহয় এদিন জুবিন দাক ন্যায় দিবই মৃত্যুৰ সময়ত বিশ্বই দেখিছে জুবিনৰ কিমান অনুৰাগী আছে গতিকে কোন জুবিন অনুৰাগী সেয়া চিনাক্ত কৰিব নালাগে বিশ্বই ইতিমধ্যেই গম পাইছে জুবিনৰ কিমান অনুৰাগী আছে জুবিনৰ ক্ষেত্ৰত সঁচা অনুৰাগী ভুৱা অনুৰাগী বিচাৰ কৰিব নালাগে কাৰোবাৰ বা বিচাৰি ফুৰা নাছিল জুবিন গাৰ্গে অসমৰ নাম বিশ্বত জিলিকাই গ'ল মৰমৰ জুবিন দাই জুবিনৰ লগত ষড়যন্ত্ৰ কৰা সকলক ভগৱানে এদিন নহয় এদিন শাস্তি দিবই জুবিন অনুৰাগী কোন বিচাৰি ফুৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাই জুবিনৰ নশ্বৰ দেশ অনাৰ সময়ত বিশ্বই দেখিছে জুবিনৰ কিমান অনুৰাগী আছে জুবিনক ৰাজনীতিৰ মাজলৈ আনি কোনো ধৰণৰ লাভ নাই নদীৰ দৰে আছিল জুবিন নীৰৱে বৈ গৈছিল জুবিনক ন্যায় বেলেগে নিদিলেও ভগৱানে এদিন নহয় এদিন জুবিনক ন্যায় দিবই আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত এই কৰিব নালাগে যে জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী কোন কিয়নো ইতিমধ্যে সমগ্ৰ বিশ্বই দেখিছে জুবিনৰ অনুৰাগী প্ৰকৃততে কোন যেতিয়া গুৱাহাটীত জুবিন গাৰ্গৰ নশ্বৰ দেহ আহি পাইছিল তেতিয়া লাখ লাখ জুবিন অনুৰাগী একত্ৰিত হৈছিল তেতিয়াই গম পোৱা গৈছিল যে জুবিনৰ প্ৰকৃত অনুৰাগী কিমান আছে এই মন্তব্য কৰিছে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী ৰাজু বৰুৱাই আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি জুবিন ক্ষেত্ৰক লৈ যি SOP প্ৰকাশ কৰিছিল সেই SOPৰ সন্দৰ্ভত বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া শ্মশান অথবা সমাধি ক্ষেত্ৰলৈ যোৱাৰ সময় থাকে জানো জুবিনদাৰ সমাধি চৰকাৰী সম্পত্তি নেকি জীয়াই থাকোঁতে সিদ্ধাৰ্থহঁতে মানুহজনৰ ওচৰলৈ যাবলৈ দিয়া নাছিল এতিয়া হিমন্ত বিশ্ব শৰ্মাই SOP জাৰি কৰি জুবিন গাৰ্গৰ ওচৰলৈ যাবলৈ নিদিব ইয়াক কেতিয়াও হ'ব নোৱাৰে আমি SOP নামানো এইদৰে হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি জুবিন ক্ষেত্ৰ লৈ যি SOP প্ৰকাশ কৰিছিল সেই SOPৰ সন্দৰ্ভত সামাজিক মাধ্যম যোগে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে চৰ চাপৰি সাহিত্য পৰিষদৰ সভাপতি ডক্টৰ হাফিজ আহমেদ জুবিনৰ বাবে ন্যায় বিচাৰি সমগ্ৰ ৰাজ্যখন উত্তাল হৈ থকাৰ সময়ত নেলীৰ গণহত্যাৰ তদন্তৰ প্ৰতিবেদন কিয় কেবিনেটে প্ৰকাশ কৰিবৰ বাবে সিদ্ধান্ত লৈছে জুবিন গাৰ্গৰ ন্যায় বিচৰাৰ দাবীৰ পৰা মনোযোগ আনফালে ডাল খুৱাবলৈ নেকি এই সিদ্ধান্ত এই প্ৰতিবেদনক কেন্দ্ৰ কৰি সাম্প্ৰদায়িক বিভাজনৰ সৃষ্টিৰে ৰাজনৈতিক মুনাফা আদায় কৰিবলৈ বিচাৰিছে নেকি মুখ্যমন্ত্ৰীয়ে এইবাৰ ফাণ্ডত ভৰি নিদিব জুবিনৰ বাবে ন্যায় আমাক লাগিবই মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে সৰব ডক্টৰ হাফিজ আহমেদ অন্য এটা খবৰ মাত্ৰ এষাৰ কৈ দিয়া ভাইখত জুবিনদাৰ ন্যায় নোপোৱালৈকে আমি মদ নাখাওঁ এই কথা মানিলে সকলো মদৰ দোকান বন্ধ হৈ যাব মদৰ দোকান বন্ধ হ'লে সুৰা কমি যাব চৰকাৰৰ ৰাজহ জুবিন ক্ষেত্ৰলৈ ভক্তিভাৱেৰে আমি যাম বিলীন হ'ম তেওঁৰ জীৱন সত্তাৰ সৈতে জুবিন ক্ষেত্ৰৰ SOPক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কবি প্ৰণৱ কুমাৰ বৰ্মনৰ জুবিন অনুৰাগী যুৱ সমাজলৈ এই বিশেষ আহ্বান জনাইছে কবিজনে মাত্ৰ এষাৰ কৈ দিয়া ভাইখত জুবিনদাৰ ন্যায় নোপোৱালৈকে আমি মদ নাখাওঁ তেতিয়াই চৰকাৰে বাধ্য হৈ SOP আঁতৰাই দিব অন্য এটা খবৰ বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুত মৃত্যুকাণ্ড ৰিয়া চক্ৰৱৰ্তীক CBIৰ ক্লিন চিট প্ৰদান সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ 4 বছৰ পিছত CBIয়ে দাখিল কৰিছে ক্লোজাৰ ৰিপৰ্টত CBIৰ উল্লেখ ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে পোৱা নগ'ল কোনো প্ৰমাণ ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ পৰিয়ালক সম্পূৰ্ণৰূপে দোষমুক্ত ঘোষণা কৰিছে CBIৰ দলটোৱে CBIৰ ক্লোজাৰ ৰিপৰ্টক প্ৰত্যাহ্বান জনাব সুশান্ত সিং ৰাজপুতৰ পৰিয়ালে আৰু সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতেই CBIয়ে এতিয়া দোষীক ক্লিন চিট প্ৰদান কৰিছে আন এটা ব্ৰেকিং নিউজ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে 20 বছৰীয়া মিৰ্জানুৰ হুছেইনে 20 বছৰ বয়সতেই সপোন দিটকত পৰিণত কৰিলে মিৰ্জানুৰ হুছেইনে আকাশত উৰাৰ সপোন পূৰণ হ'ল মিৰ্জানুৰ হুছেইনৰ কম বয়সতেই ইণ্ডিগোৰ
কেডেট পাইলট হিচাপে প্ৰশিক্ষণ ল'লে মিৰ্জানুৰে প্ৰশিক্ষণ গ্ৰহণ কৰি অসমলৈ উভতিল মিৰ্জানুৰ হুছেইন বৰজাৰ বিমানবন্দৰত উষ্ম আদৰণি মিৰ্জানুৰক দক্ষিণ আফ্ৰিকাত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল মিৰ্জানুৰে গুৱাহাটীৰ আজাৰ হাটখোৱাপাৰাত ঘৰ মিৰ্জানুৰ হুছেইনৰ আপুনিও কমেণ্ট বক্সৰ জৰিয়তে মিৰ্জানুৰক জনাওক শুভেচ্ছা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে বলেৰে নোৱাৰি চলেৰে কৰিব বিচাৰিছে নীলাজ পাকিস্তানে ভাৰতৰ বিৰুদ্ধে এইবাৰ বাংলাদেশৰ ভূমিত ব্লু প্ৰিণ্ট ৰচনা চিৰবৈৰী পাকিস্তানৰ ঘৰ দিছে ইৰাণৰ দৰে এক ইছলামিক সংগঠন পাকিস্তানৰ কুকাণ্ড ইৰাণৰ দৰে হ'ব বিচাৰিছে নীলজ্জ পাকিস্তানৰ পুনৰবাৰ এই কাণ্ড বাংলাদেশত পাকিস্তানে ৰচনা কৰিছে ভয়ংকৰ ব্লু প্ৰিণ্ট ইছলামিক বিপ্লৱী সেনা গঢ়ি তুলিছে বাংলাদেশত পাকিস্তানে নীলজ্জ পাকিস্তানৰ নীলজ্জ কাণ্ড ভাৰতৰ বাবে বিপদজনক হ'ব পাৰে পাকিস্তানৰ এই ষড়যন্ত্ৰ ইৰাণৰ ইছলামিক বিপ্লৱী গাৰ্ড কৰ্পছৰ ৰূপত পাকিস্তানে গঠন কৰিছে সেনা বাংলাদেশত ইছলামিক বিপ্লৱী সেনা ঘৰ দিয়াৰ ৰণকৌশল অব্যাহত আছে পাকিস্তানে বাংলাদেশৰ জৰিয়তে ভাৰতৰ সীমা আৰু আভ্যন্তৰীণ অঞ্চলত অনুপ্ৰৱেশ কৰাৰ ষড়যন্ত্ৰ কৰিছে যদি এই পৰিকল্পনাত পাকিস্তান সফল হয় তেন্তে নিশ্চিতভাৱে ভয়ংকৰ প্ৰভাৱ ভাৰতৰ ওপৰত পৰিব ইৰাণে ইছলামিক ৰেভলিউচনাৰী গাৰ্ড কৰ্পছ প্ৰতিষ্ঠা কৰিছিল 1979ত ইৰাণৰ পৰস্পৰাগত সেনাৰ লগতে এটা অস্ত্ৰধাৰী শক্তি এই সেনা যাৰ প্ৰায় 90,000 সক্ৰিয় কৰ্মচাৰী আছে ইৰাণৰ সেই শক্তিত IRGCক অষ্ট্ৰেলিয়া বাহৰেইন কানাডা সৌদি আৰবে নিষিদ্ধ ঘোষণা কৰি থৈছে লগতে ইকুৱেডৰ পাৰাগুৱে ছুইডেনৰ মতেও অৰাজক সংস্থা IRGC আৰু পাকিস্তানৰ পুনৰবাৰ নীলজ্জ কাণ্ড বাংলাদেশৰ ভূমিত ভাৰতৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে চিৰবৈৰী পাকিস্তানে এটা পলিটিকেল ব্ৰেকিং নিউজ সন্মুখত বিহাৰ বিধানসভা নিৰ্বাচন আজিৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ সমাগত বিহাৰ বিধানসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ দল আজিৰে পৰা বিহাৰত বিজেপিয়ে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিছে নিৰ্বাচনী প্ৰচাৰ সভাত আজি বিহাৰত দুটাকৈ স্থানত প্ৰচাৰ চলালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যাপক এক্টিভ দেখিবলৈ পোৱা গৈছে মোদীক প্ৰথমে সমষ্টিপুৰ আৰু দ্বিতীয়তে বেগুচৰায়ত বিশাল জনসভা সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমান্তৰালভাৱে আজি গৃহমন্ত্ৰী অমিত শ্বাহেও বিহাৰত চলালে নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে বিহাৰৰ দুটাকৈ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিহাৰ দখল কৰাৰ আপ্ৰাণ চেষ্টা বিজেপিৰ একেদৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডায়ো বিহাৰৰ হাজিপুৰত চলাই নিৰ্বাচনী প্ৰচাৰ আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত দিব লৈছোঁ ৰাজ্য চৰকাৰৰ উন্নয়নৰ ডাকডোল বজোৱাৰ সময়তেই উন্মোচন ৰাজ্যৰ উদ্যোগ বাণিজ্য খণ্ডৰ ভয়াৱহ ছবি বিগত 5 বছৰে ৰাজ্যত বন্ধ 2.10 লাখ ক্ষুদ্ৰ মজলীয়া উদ্যোগ এক উদ্বেগজনক তথ্য কেন্দ্ৰীয় চৰকাৰৰ মজলীয়া ক্ষুদ্ৰ আৰু লঘু উদ্যোগ মন্ত্ৰালয়ৰ তথ্যত প্ৰকাশ পাইছে এই ভয়াৱহ তথ্য কেন্দ্ৰৰ তথ্য অনুসৰি 2020 বৰ্ষত ৰাজ্যত আছিল 12,14,000 ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ 2025 বৰ্ষত এই সংখ্যা হ্ৰাস পাই 10,13,018টালৈ উদ্বেগজনক তথ্য প্ৰকাশ পাইছে একেদৰে এই উদ্যোগ বন্ধৰ ফলত ৰাজ্যৰ 3 লক্ষাধিক লোকে হেৰুৱালে নিজৰ কৰ্ম সংস্থাপন এডভান্টেজ আসামৰ জৰিয়তে ৰাজ্যত বুজন পৰিমাণৰ বিনিয়োগ অহাৰ দাবী কৰাৰ সময়তেই কেন্দ্ৰই উদঙালে ৰাজ্যৰ শোচনীয় ছবি আজিৰ অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশ পাইছে এই গুৰুত্বপূৰ্ণ বাতৰি